এই কথাটো স্পষ্ট কৰিছে অসমবাসী ৰাইজেও বিবেচনা কৰিছে পলিটিক্স কৰিছো বুলি নাভাবিব কোনেও পলিটিক্সৰ কথা নাই কিন্তু সঁচাসঁচি কথাটো ক'বলৈ গ'লে জুবিন দা আছিলে ছ'চিয়েলিষ্ট তেওঁ চেক গুয়েভাৰক ফ'ল' কৰে বুলি কৈছে বিষ্ণু ৰাভাক ফ'ল' কৰে কিন্তু হিমন্ত বিশ্ব শৰ্মা হিন্দুত্ববাদী আপোনালোকে জানে সেই কথা হিটলাৰক ফ'ল' কৰে তেওঁলোকে কাক ফ'ল' কৰে গম পায় নহয় গতিকে সেইকাৰণে কৈছো অসমবাসী ৰাইজে এতিয়া সৰব হোৱাৰ সময় এতিয়া কোনো কাৰণে মুখ্যমন্ত্ৰীক ধন্যবাদ দি থকাৰ সময় নহয় SIT গঠন কৰিছে জুবিনদাৰ কেছটো অনুসন্ধান কৰিবৰ কাৰণে ঘটনা ঘটিছে ছিংগাপুৰত গতিকে আমি কৈছিলো যে এটা আন্তঃৰাষ্ট্ৰীয় বিষয় জড়িত হৈ আছে ইয়াত আমি ইন্টাৰপলৰ কথা কৈ আছো আন্তঃৰাষ্ট্ৰীয় পুলিচৰ তাত ইনভলভমেন্ট আমি বিচাৰি আছিলো গতিকে ইয়াত মুখ্যমন্ত্ৰী ক'ত এতিয়া এইটো CID নে কি এই বস্তুটো আনিছে সেইটো আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰো আমি মুখ্যমন্ত্ৰীক ধন্যবাদ নিদিওঁ কেতিয়াও আৰু সকলোকে কৈছো মুখ্যমন্ত্ৰীক এতিয়া প্ৰেছাৰাইজ কৰাৰ সময় সকলোৱে ক'ব লাগে যে CBI তদন্ত লাগে তাৰ উপৰি আমি কৈছো সিটিং জাজ বা আপোনাৰ অৱসৰপ্ৰাপ্ত জাজৰ অধীনত আপোনাৰ এটা ন্যায়িক তদন্তও লাগে আমাক যাতে নিৰপেক্ষ এটা তদন্ত হয় এটা যিবিলাক তদন্তৰ দায়িত্ব দিছে গোটেইবিলাক এই শ্যামকানু মহন্ত যেটো ফেষ্টিভেল মহন্ত বুলি কৈছে তেওঁৰ আশেপাশে থকা মানুহবিলাকে যেতিয়া যদি তদন্ত কৰে তাত ভাল ৰিজাল্ট পাব নেকি আপোনালোকে এই কথাটো কওক আৰু গোটেই কেছটোত আপোনালোকে নিশ্চয় দেখিছে মুখ্যমন্ত্ৰীয়ে কয় যিবিলাকে আসলতে ছিংগাপুৰলৈ গৈছিলে প্ৰতিগৰাকীক 48 ঘণ্টাকে তেওঁ জেৰা চলোৱা হ'ব খুটপুছ কৰা হ'ব বুলি কৈছিলে কালি আমি প্ৰথম দিনটোতে দেখিলো নহয় কেই ঘণ্টা আপুনি খুটপুছ কৰিলে দেখিলো তো আমি 4-5 ঘণ্টা খুটপুছ কৰাৰ নামত কি হসাই খুদিছে নে মিছাই খুদিছে নাজানো তাৰ পাছত যিগৰাকী অভিযুক্ত আছিলে কেছ ৰুজু হৈ আছে আপোনাৰ এই কি নাম আছিলে শেখৰজ্যোতি গোস্বামীৰ নামত সেইজনকো আটক কৰা নাই এতিয়ালৈকে আটক কাক কৰিলে যিবিলাকে জুবিনদাৰ ন্যায়ৰ পক্ষত মাত মাতিছিল আজি ভিক্টৰ দাস বা অজয় ফুকন জুবিন ফ্ৰেণ্ড ক্লাবৰ হ'বলা তেওঁলোকক আটক কৰিছে সেই কথা বতৰাবিলাক কি প্ৰমাণ কৰে যে জুবিনদাৰ ক্ষেত্ৰত অসম চৰকাৰ মুখ্যমন্ত্ৰী CID কোনেও আসলতে সিৰিয়াস নহয় সেই কথা আজি প্ৰমাণ কৰিছে গতিকে আমি ন্যায় দিব পাৰিম নে নোৱাৰিম তাত সন্দেহ হৈছে আজি জুবিনদাৰ নিচিনা এগৰাকী ব্যক্তিক আমি ন্যায় দিব পাৰিম নে নোৱাৰিম হেতুত আমাৰ সন্দেহ উপজিছে এতিয়া গতিকে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হওঁতে আমি দেখিলোৱে নহয় মৰ্নিং শোজ দা ডে আৰম্ভণিতে যেতিয়া গণ্ডগোল লাগিছে ডেফিনেটলি আপোনাৰ এই তদন্ত প্ৰক্ৰিয়াৰ সীমাবদ্ধতা বা কিমান পৰ্যায়লৈকে যাব হেতুত আমাৰ সন্দেহ আহিছে আৰু আপোনালোকে নিশ্চয় দেখিছে সন্দীপন গাৰ্গ অসম পুলিচৰ DSP বুলি কৈছে সেইজনকটো খুটপুছ কৰিবৰ কাৰণে এতিয়ালৈকে CID দলটোৱে আপোনাৰ ওচৰ চাপিব পৰা নাই সেই কথা বতৰাবিলাক আছে আজি সঞ্জীৱ নাৰায়ণ তেওঁৰ দুখ আছে নে নাই সেই কথা নাজানো কিন্তু অভিযুক্ত হিচাপে ইতিমধ্যে গোচৰ ৰুজু হৈছিলে তেওঁকটো আজিলৈকে CID আপোনাৰ এটা শব্দও সোধা নাই নিশিতা গোস্বামীও গৈছিলে তেখেতৰ পৰা একো জানিবলগীয়া নাই নেকি আজি CID গতিকে শ্যামকানু মহন্ত তেওঁ বিচাৰি পোৱা নাই বা সিদ্ধাৰ্থ শৰ্মাক তেওঁলোকে আপোনাৰ দিল্লী লগ পায়ও আপোনাৰ গোচৰ ৰুজু হোৱাৰ পাছতো আসলে আটক নকৰিলে সেই কথা বতৰাবিলাক আছে কিন্তু এতিয়া যিবিলাক অসমত আছে গুৱাহাটীত আছে তেওঁলোকৰ বিৰুদ্ধে কিয় আসলতে CID ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই নকৰে মানে সেই কথাটো আমি বুজিছো ইতিমধ্যে আপোনালোকে দেখিছে যে অসম পুলিচৰ মেইন মানুহবিলাকৰ লগত শ্যামকানু মহন্তৰ ঘনিষ্ঠ ফটোবিলাক আপোনালোকে দেখা পাই আছে নহয় গতিকে সকলো লাগি গৈছে যে শ্যামকানু মহন্ত বা এই যি জুবিনদাৰ অকাল মৃত্যুৰ ঘটনাটোত যিবিলাকৰ ইনভলভমেন্ট আছিলে সেই মানুহবিলাকক আসলে বচাবৰ কাৰণে ইতিমধ্যে অসম চৰকাৰ মুখ্যমন্ত্ৰী নিজে লাগি গৈছে যেন লাগিছে আমাৰ গতিকে তেওঁৰ আসলে আপত্তিটো ক'ত আছে বা অসুবিধাটো ক'ত আছে CBI দিলে সকলোৱে ভাবিব যে CBI টো এটা আপোনাৰ ভাৰতৰ আটাইতকৈ আসলতে ইনভেষ্টিগেশ্যন ডাঙৰ এজেন্সি গতিকে এই অনুষ্ঠানটোক দিয়াৰ পাছত সকলোৱে কুৱেশ্যন এৰাইজ নকৰিলেহেঁতেন এতিয়া কুৱেশ্যন এৰাইজ কৰিবলৈ সেইকাৰণে সকলোৱে বিচাৰিছে কাৰণ হৈছে এই ননীগোপাল মহন্ত শ্যামকানু মহন্ত তেওঁলোকৰ ভাস্কৰজ্যোতি মহন্ত নিজেও DGP আছিলে গতিকে তেওঁলোকৰ পৰিয়ালৰ এটা প্ৰভাৱ আছে অসম আৰক্ষীত DGP ভাইক নহয় জানো শ্যামকানু মহন্ত গতিকে সেই কথা বতৰাবিলাকৰ কাৰণে আসলতে আমি কৈ আছিল যে ইয়াত CBI তদন্ত লাগে সেই কথাটো কিয় নুবুজে মুখ্যমন্ত্ৰী ঠিকা লৈছে নেকি এতিয়া অপৰাধীবিলাকক জুবিনদাক যিবিলাকে মৃত্যুৰ মুখলৈ আসলে ঠেলি দিলে তেওঁলোকক বচাবৰ কাৰণে ঠিকা লৈছে নেকি মুখ্যমন্ত্ৰীয়ে আৰু ইমান সময় দি দিয়া হৈছে আপোনালোকে দেখিছে সন্দীপন গাৰ্গ অসম আৰক্ষীৰ এগৰাকী বিষয়া DSP বুলি কৈছে সেই মানুহজনক এতিয়ালৈকে আটক নকৰে আজি আপোনালোকে দেখিছে নিশিতা গোস্বামী গৈছে তেওঁকো খুটপুছ কৰা আমি দেখা নাই এতিয়ালৈকে সঞ্জীৱ নাৰায়ণ গৈছিলে তেখেতকো খুটপুছ কৰা আমি দেখা নাই গুৱাহাটীত থকাখিনিকে দেখোন তেওঁলোকে জেৰা নচলায় বা সোধা পোছা নকৰে গতিকে এই তদন্ত প্ৰক্ৰিয়াটো কোনফালে গতি কৰিছে অসমৰ ৰাইজে এবাৰ বিবেচনা কৰি চাওক গতিকে আমাৰ কথাটো অতি স্পষ্ট
অসম মানে জুবিন দা সেই কথাটো সকলোৱে মনত পেলাওক গতিকে এই মানুহজনৰ তদন্ত প্ৰক্ৰিয়াটো এনেকৈ আসলে চেদেলি বেদেলি কাম নাইকিয়া এটা পৰ্যায়লৈ গুচি যোৱাটো আমি কেতিয়াও আশা নকৰোঁ গতিকে জুবিন দাৰ ন্যায় লাগিব সেই কথাটো একদম সিধা কথা কোনো কাৰণতে এনেকৈ আসলতে অপৰাধীবিলাকক অভিযুক্তবিলাকক এনেকৈ আসলতে CIDৰ দলটোৱে বা অসম চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ সুযোগ সুবিধা প্ৰদান কৰা হৈছে সুযোগ সুবিধা বুলি সেইকাৰণে কৈছোঁ যে আপোনাৰ এতিয়ালৈকে তদন্ত প্ৰক্ৰিয়া আগবঢ়াব পৰা নাই যিবিলাক অসমত আছে আজি গুৱাহাটীত থকা মানুহবিলাক যিহেতু হুটপুচ কৰিব পৰা নাই তেওঁলোকে সেই ছিংগাপুৰত থকা অসম এছ'চিয়েশ্যনৰ ওচৰত গৈ পাবগৈ নে নাই ঠিক নাই আজি গুৱাহাটীত CIDৰ কাৰ্যালয় আছে গুৱাহাটীত থকা যিবিলাক অভিযুক্ত যিবিলাকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছে তেওঁলোকৰ ওচৰ চাপিব পৰা নাই সেই ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনত থকা সেই মানুহবিলাকক ঢুকি পাবগৈ নে নাই সেই প্ৰশ্নবিলাক আহিছে আজি গতিকে সেইকাৰণে কৈছোঁ এটা কথা মনত ৰাখিব কোনো কাৰণতে কিন্তু আপোনালোকক অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দায়িত্ব সহকাৰে কাম কৰিছিলে বুলি এতিয়া এই জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত আপোনালোকে বেমেজালি কৰিব সেইটো কোনো অসমে কিন্তু কেতিয়াও মানি নলয় সেই কথাটো স্পষ্ট কোনো কাৰণতে মানি নলয় গতিকে আপুনি আদৰ্শগত সংঘাত জুবিন দাৰ ক্ষেত্ৰত আছে কাৰণে যে এই ন্যায়িক তদন্ত প্ৰক্ৰিয়াটোত যে বাধা দিব সেই কথাটো নহ'ব এই কথাটো স্পষ্ট কৰিছে অসমবাসী ৰাইজেও বিবেচনা কৰিছে পলিটিক্স কৰিছে বুলি নাভাবিব কোনেও পলিটিক্সৰ কথা নাই কিন্তু সঁচাসঁচি কথাটো ক'বলৈ গ'লে জুবিন দা আছিলে ছ'চিয়েলিষ্ট তেওঁ চেক গুয়েভাৰক ফ'ল' কৰে বুলি কৈছে বিষ্ণু ৰাভাক ফ'ল' কৰে কিন্তু হিমন্ত বিশ্ব শৰ্মা হিন্দুত্ববাদী আপোনালোকে জানে সেই কথা হিটলাৰক ফ'ল' কৰে তেওঁলোকে কাক ফ'ল' কৰে গম পায় নহয় গতিকে সেইকাৰণে কৈছোঁ অসমবাসী ৰাইজে এতিয়া সৰব হোৱাৰ সময় এতিয়া কোনো কাৰণে মুখ্যমন্ত্ৰীক ধন্যবাদ দি থকাৰ সময় নহয় মুখ্যমন্ত্ৰীয়ে বেলেগ ফালে লৈ গৈছেগে আপোনালোকে দেখিছে সেই কথা বতৰাবিলাক আৰু নৰ্থ ইষ্ট ফেষ্টিভেল চামকানু মহন্তই ফেষ্টিভেল মহন্তৰ লগত কিন্তু ফেশ্বন শ্ব'টো যাৰ আছিলে সেই কথা মই আগতেও কৈছোঁ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত সেই গোটেই অনুষ্ঠানটো উদ্যোগী আছিলে বুলি কৈছে সেই গোটেই অনুষ্ঠানটোৰ আচলতে মূল যি আহ্বায়ক সেই আহ্বায়ক ৰিণিকী ভূঞা শৰ্মা বুলি অভিযোগ উত্থাপন হৈছে গতিকে এই কথা বতৰাবিলাক আছে মুখ্যমন্ত্ৰী আমি এতিয়া আচলতে জুবিন দাৰ ন্যায়ৰ কাৰণে ইমান আচলতে কৈ থকাৰ কোনো প্ৰয়োজন নাছিলে তেওঁ যিবিলাক ভাও দি আছিলে সঁচাসঁচিকে আপোনাৰ দমটো দেখুৱাওক এতিয়া CBI তদন্তটো দি আপুনি সেই দমটো দেখুৱাওক আপুনি যদি ন্যায়ৰ পক্ষত আছে জুবিন দাৰ আপুনি ফেন বুলি কয় নহয় ফেনবিলাকক কিয় মাৰি আছে আজি অসম পুলিচে জুবিন দাক হত্যাৰ মুখলৈ ঠেলি দিয়া মানুহবিলাকক মাৰপিট কৰা নাই পিঠি বহলা নাই আজি আমাৰ যিবিলাকে জুবিন দাৰ ন্যায়ৰ পক্ষত মাত মাতিছে প্ৰতিবাদ কৰিছে তেওঁলোকক যে গুৰলাগুৰকে প্ৰহাৰ কৰি তেজেৰে যে ৰাঙলি কৰি দিয়া হৈছে সেই কথা বতৰাবিলাক আমি দেখি আছো CID আপোনালোকে চাব CID যেতিয়া আপোনাৰ তদন্ত জুবিন দাক অন্ত্যেষ্টিক্ৰিয়া দিয়াৰ পাছত আপোনালোকে দেখিছে তাৰ পিছদিনা যেতিয়া তেওঁলোকে তদন্ত আৰম্ভ কৰিছে জুবিন অনুৰাগী বিচাৰি যোৰহাট পালেগে 12 জনক আটক কৰিলে বুলি কৈছে গ্ৰেপ্তাৰ কৰিছে সেই কথাটো আপোনালোকে বিবেচনা কৰক যিদিনা CIDৰ কামকাজ আৰম্ভ হৈছে প্ৰথম দিনটোতে আপোনাৰ যোৰহাটত জুবিন দাৰ ন্যায়ৰ পক্ষত জাষ্টিস বিচাৰি যিবিলাকে ৰাজপথত আবেগিক হৈ আমিতো এনেকুৱা হিংসাত্মক কাৰ্যকলাপ কৰা দেখাই নাই তেওঁলোকে যিটো অভিযোগ আনিছে আজি যিবিলাক অভিযোগ আনিছে অসম চৰকাৰ বা পুলিচে যিটো অভিযোগ আনিছে যে জুবিন দাৰ যিবিলাক অনুৰাগী অশান্তি সৃষ্টি কৰিছে উদ্ভণ্ডালি কৰিছে বুলি আমি ক'তো দেখা নাই কিন্তু গুৱাহাটীত 10 লাখ মানুহ গেদাৰিং হৈছিলে ক'তো আমি দেখা নাই মানুহে যিবিলাক ইয়াত আচলতে জুবিন দাক চাবৰ কাৰণে শেষবাৰ কাৰণে চাবৰ কাৰণে আহিছে সবে নিজৰ উদ্যোগত পানী খুৱাইছে মানুহবিলাক যি পাৰিছে খুৱাইছে সহায় সহযোগিতা কৰিছে ক'তো অপ্ৰীতিকৰ ঘটনা আমি দেখা নাই সব গণ্ডগোল চলিছে আমি দেখি আছো মুঠতে এতিয়া লাষ্টত আমি উপায় নাপালে সকলো অসমবাসী ৰাইজে ৰাজপথলৈহে যাব লাগিব এতিয়ালৈকে যোৱা নাই মুখ্যমন্ত্ৰীয়ে সময় থাকোতে এই গোটেই কেছটোক লৈ যি ধৰণে আচলতে আপুনি সচেতন হৈ যি ধৰণে আচলতে গোটেই বিষয়টোত সিৰিয়াসনেছ দেখুৱাব লাগিছিল দেখুৱা নাই CBI তদন্ত দিবলৈ কৈছো আপুনি দিয়া নাই ক'ত আপোনাৰ কি এজেন্ডা লুকাই আছে আমি নাজানো গতিকে আমাৰ কথা স্পষ্ট এনেকৈ জুবিন দাৰ ক্ষেত্ৰত আপোনালোকে অন্যায় কেতিয়াও নকৰিব সেই কথা আমি সকীয়াই দিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত